আমি ইয়াত শিৱসাগৰ অঞ্চলৰ প্ৰায় 25 জনমান হ'ল, প্ৰায় 25 জনমান আমি বাঁহী বাদকে মায়াবিনী গীতটো প্ৰদৰ্শন কৰিছোঁ। আৰু তেওঁৰ যি আদ্যশ্ৰাদ্ধ তাত আমি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। যদিও জুবিনদা আমাৰ মাজত নাই, তথাপি আমি তেওঁ অমৰ হওক তাকে কামনা কৰিছোঁ। তেওঁৰ যিখিনি অৱদান সাংস্কৃতিক জগতত অসমত তাৰ কোনো তুলনা নাই। গতিকে আমি ভাবিছোঁ তেওঁ এতিয়া যিখিনি তেওঁৰ প্ৰতি অন্যায় কৰা হৈছে সেইখিনি ন্যায় পাওক আৰু চৰকাৰে এই ক্ষেত্ৰত ভাল পদক্ষেপ লওক, আমি তাকে কামনা কৰিছোঁ আৰু অতি সোনকালে ন্যায় পোৱাটো আমি বিচাৰিছোঁ। নোহোৱা এমাহ পাৰ হৈ গ'ল, এই কথাটো আমি মানি ল'বলৈ টান পাইছোঁ। সমগ্ৰ অসম বুলি নকওঁ, ভাৰতবৰ্ষৰ বিশ্বৰ প্ৰান্তে প্ৰান্তে যিসকল শিল্পী অনুৰাগী আছে সকলো আজি শোকস্তব্ধ। আজি আমাৰ বটবৃক্ষ শিল্পী সমাজৰ উদ্যোগত আৰু বৃহত্তৰ ৰুদ্ৰসাগৰবাসী ৰাইজৰ সহযোগত তেখেতৰ এমহীয়া যি আদ্যশ্ৰাদ্ধ, সেই আদ্যশ্ৰাদ্ধ এই জেৰেঙা খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। ৰাতিপুৱাতে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতৰ অতি প্ৰিয় নাহৰ গছ, যিটো নাহৰ তেখেতে ৰুবলৈ আহ্বান জনাইছিলে, নাহৰ গছে বৃক্ষৰোপণ কাৰ্যসূচী সমাপ্ত হয়। তাৰপিছতে পুণ্যাত্মাৰ সদ্গতিৰ কাৰণে ভাগৱত পাঠ, নাম প্ৰসংগ আৰু আমাৰ মায়ামৰা সত্ৰৰ অনিৰুদ্ধদেৱ তেখেতৰ আৰ্হিৰে তেখেতৰ শিষ্যসকলে গায়ন পৰিৱেশন কৰে। তাৰ পাছত এতিয়া প্ৰসংগ চলিছে। প্ৰসংগৰ পিছতে 500 গৰাকী আমাৰ যি শিল্পী আছে তেখেতসকলে দিহানাম পৰিৱেশন কৰিব আৰু বাঁহী বাদন পৰিৱেশন কৰিব। নিশালৈ ভাওনা আছে। গতিকে এই সাংস্কৃতিক কাৰ্যসূচীৰ যোগেদি তেখেতলৈ আমাৰ শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰিবলৈ আমি মনস্থ কৰিছোঁ বা কৰি থকা হৈছে। আমি অতিশয় আৱেগিক এই কাৰণে এই খেলপথাৰতে 4বাৰকৈ তেখেত অনুষ্ঠান পৰিৱেশন কৰিছিল। 4বাৰকৈ তেখেত আহিছিল, আহি তেখেতৰ যি সংগীত, সেই সংগীতেৰ সমগ্ৰ ৰাইজক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল। আমি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু তেখেতক ন্যায় প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। জুবিনদাৰ কাৰণে যে এইখিনি আমি আজি যে এইখিনি কৰিবলৈ পাইছোঁ, তাৰ কাৰণে বহুত মানে আমি নিজে বহুত সুখী অনুভৱ কৰিছোঁ। বিশেষকৈ মায়াবিনী গানটো যে আমি বাঁহীত আমাৰ 25জন মানুহে বাঁহীত একেলগে বজাইছোঁ, তাৰ কাৰণে আমি জুবিনদাৰ হৈ মানে শ্ৰদ্ধাঞ্জলি জনাইছোঁ বুলি কৈছোঁ। এক প্ৰকাৰ বহুত সুখী হৈছোঁ তেওঁৰ কাৰণে যে আমি এইখিনি বজাবলৈ পাইছোঁ ইয়াৰ অনুষ্ঠানটো। জুবিনদাৰ সৃষ্টি আজি আগবাঢ়ি নিয়াৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণে? আমি আমাৰ বহুত দায়িত্ব আছে তাক লৈ। তাতে ইফালে যিখিনি জুবিনদাৰ এগেইনষ্টত যিখিনি হেৰি হৈ আছে সেইখিনি ন্যায় সোনকালে পাওক, তাৰ কাৰণে আমি বহুত আশাবাদী। আৰু মই মানে এনেকুৱা ভাবিছোঁ যে জুবিনদাৰ এগেইনষ্টত যিখিনিয়ে মানে হেৰি কৰিছে, তাত যিসকলে মানে উকালতি কৰিছে কৰে, তেওঁলোকে আহি উকালতি কৰিব নালাগে। তেওঁলোকে উকালতি কৰিবই নালাগে জুবিনদাৰ। গতিকে মই তাকে কামনা কৰোঁ জুবিনদাৰ ন্যায় পাওক, সোনকালে পাওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।